নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিফেন্স ইন আছামত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতৰ নাগৰিকত্ব, ইণ্ডিয়ান চিটিজেনশ্বিপ সম্পৰ্কে সংবিধানৰ অনুচ্ছেদ 5-ৰ পৰা 11লৈকে আলোচনা কৰা আছে। আৰু এই অধিকাৰসমূহ ভাৰতৰ সংবিধান অনুচ্ছেদ 5-ৰ পৰা 11লৈ 26 জানুৱাৰী 1950 চনত ভাৰতৰ নাগৰিক হিচাপে কাক কাক স্বীকৃতি দিয়া হ'ব এই বিষয়ে বিস্তৃত আলোচনা কৰা আছে। তো গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চায় তেন্তে ভাৰতৰ নাগৰিকত্ব কোনে কোনে পাব বা আপুনি কি এনেকুৱা কাম কৰিলে আপোনাৰ নাগৰিকত্ব যাব পাৰে, অৰ্থাৎ আপুনি ভাৰতৰ নাগৰিকত্ব হেৰুৱাব পাৰে। ভাৰতৰ নাগৰিকত্ব হেৰুওৱা মানে আপুনি ভাৰতত থাকিব নোৱাৰে। আজিৰ দিনত ইণ্ডিয়াত আপোনালোকে এনেকুৱা পৰিস্থিতি চাই আছে যে কিছুমান এনেকুৱা মানুহ আছে যিবিলাকক ভাৰতৰ পৰা খেদি পঠিয়াই আছে। কিয় খেদি পঠিয়াই আছে এই ভিডিঅ'টো যদি আপোনালোকে চায় যে গোটেই বস্তু আপুনি গম পাব, আৰু এইটো আপোনাৰ জীৱনতে নহয়, আপোনাৰ সৰু ল'ৰা ছোৱালীৰ জীৱনতো কাম আহিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি যদি চাওঁ আমাৰ নাগৰিকত্ব অৰ্থাৎ ইণ্ডিয়ান চিটিজেনশ্বিপ আমাৰ 5-ৰ পৰা 11লৈকে বৰ্ণনা কৰা আছে। আমি একদম বেছিক লৈ যাম। আমি এট ফাৰ্ষ্টত আমি আৰ্টিকেল 5 যি আমাৰ নাগৰিকত্ব দিয়া আছে এইখিনি বস্তু আমি চাওঁ। আমি যদি চাওঁ যে অনুচ্ছেদ 5-ত আমাৰ কি কৰিলে আমাৰ নাগৰিকত্ব হেৰুৱাব। এট ফাৰ্ষ্ট আমি যদি চাওঁ যে যি ব্যক্তি ভাৰতত জন্মগ্ৰহণ কৰিব, অৰ্থাৎ এজন ব্যক্তি যদি ভাৰতত জন্ম লৈছে তেওঁ ভাৰতৰ নাগৰিকত্ব হ'ব। তাৰপিছত যাৰ পিতৃ মাতৃ ভাৰতত জন্মগ্ৰহণ কৰিছে, অৰ্থাৎ তেওঁৰ পিতৃ মাতৃ যদি ভাৰতত জন্মগ্ৰহণ কৰিছে তথাপি তেওঁ ভাৰতৰ নাগৰিকত্ব হ'ব। আৰু পইণ্ট আছে যে 26 জানুৱাৰী 1950ৰ আগত যিসকলে 5 বছৰতকৈ অধিক সময় ভাৰতত বসবাস কৰিছিল তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব। বুজি পাইছে? অৰ্থাৎ আমাৰ সংবিধান যেতিয়া লাগু হৈছিল তাতকৈ 5 বছৰ আগত যদি আমাৰ ইণ্ডিয়াত বসবাস কৰিছিল তেন্তে সিহঁতে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। ঠিক আছে? আমি যদি এবাৰ মনত পেলাওঁ যে যি ব্যক্তিয়ে জন্ম ল'ব ভাৰতত তেওঁ নাগৰিকত্ব পাব, অৰ্থাৎ জন্মগত অধিকাৰ। যাৰ পিতৃ মাতৃ ভাৰতত জন্ম লৈছে তেওঁ ভাৰতৰ নাগৰিকত্ব পাব পিতৃ মাতৃৰ অংশ হিচাপে। আৰু যি ব্যক্তিয়ে 26 জানুৱাৰী 1950ৰ আগত ভাৰতত 5 বছৰত আছিল সিহঁতেও ভাৰতত নাগৰিকত্ব পাব। বুজি পাইছে? এতিয়া আমি যদি যাওঁ আৰ্টিকেল 6ত কি কোৱা আছে? আৰ্টিকেল 6ত কোৱা আছে যে পাকিস্তানৰ পৰা যিকোনো লোকৰ ক্ষেত্ৰত, অৰ্থাৎ যিসকলে 1947 চনৰ দেশ বিভাজনৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল ইহঁতে কি পাব? ভাৰতৰ নাগৰিকত্ব হ'ব। বুজি পাইছে? কৈছে 1947 চনৰ দেশ বিভাগৰ পিছত, মানে দেশ যেতিয়া বতৰা হৈছিল তাৰ পিছত যদি ভাৰতলৈ আহিছিল, যদি তেওঁলোকে 19 জুলাই 1948 আগত আছিল সিদিনা তেওঁলোকৰ নাগৰিকত্ব হ'ব। বুজি পাইছে? যদি তাৰপিছত আহিছিল তেওঁলোক হ'ব লাগিব ভাৰতত ৰেজিষ্টাৰ কৰা হ'ব লাগিব, তেতিয়া তেওঁলোকে ভাৰতৰ নাগৰিকত্ব পাব। এই অনুচ্ছেদ দেশভাগৰ পিছত অহা উদ্ধৱ সহানুভূতিৰ চৰকাৰে নাগৰিকত্ব প্ৰদান কৰা বিধান আছে। অৰ্থাৎ চৰকাৰে যদি খোজে তেন্তে সিহঁতক নাগৰিকত্ব দিব পাৰে। এতিয়া যদি আমি চাওঁ যে অনুচ্ছেদ 7ত আমাৰ কি আছে? পাকিস্তানলৈ যোৱা লোকৰ ক্ষেত্ৰত কৈছে পাকিস্তানলৈ যদি গৈছে ইণ্ডিয়াৰ পৰা, যিসকল দেশভাগৰ পিছত পাকিস্তানলৈ গৈছিল আৰু তাৰপিছত পুনৰ ভাৰতলৈ আহিছিল তেওঁলোকক নাগৰিকত্ব হেৰাই যাব। অৰ্থাৎ কৈছে যে দেশ বিভাগ যেতিয়া আমাৰ দেশ বাতৰা হৈছিল, অৰ্থাৎ পাকিস্তান আৰু ইণ্ডিয়া হৈছিল, তাৰপিছত যদি ইণ্ডিয়াৰ পৰা কোনোবাই পাকিস্তানলৈ যায় আৰু পুনৰ তাৰ পৰা আকৌ ইণ্ডিয়ালৈ আহে তেন্তে তেওঁলোকক নাগৰিকত্ব দিয়া নহ'ব। ঠিক আছে? তেওঁলোকক নাগৰিকত্ব দিয়া নহ'ব যদি তেওঁলোকৰ সঠিক অনুমতি পাৰ্মিট লৈ নাহে। মানে যেতিয়া যেনেকৈ আমাৰ এতিয়া ভিজা আছে, তো উপযুক্ত পাৰ্মিট লৈ যদি নাহে তেহঁতে ভাৰতৰ নাগৰিক হ'ব নোৱাৰে। এতিয়া আমি যদি যাওঁ অনুচ্ছেদ 8, বিদেশত বসবাস কৰা ভাৰতীয়। ইয়াত কৈছে যিসকল বিদেশত বসবাস কৰে কিন্তু তেওঁৰ পিতৃ মাতৃ ভাৰতীয় আছিল ইহঁতে ভাৰতীয় নাগৰিকত্ব পাব। তেওঁ কনচাৰ্ণ ইণ্ডিয়া কনচুলেট নাম দাখিল কৰিলেহে, অৰ্থাৎ কৈছে তেখেতৰ পিতৃ মাতৃ ভাৰতত থাকে কিন্তু ইহঁতৰ বিদেশত থাকে, কিন্তু কৈছে যে ইহঁতৰ নাম কনচাৰ্ণ
ইণ্ডিয়া কনচুলেটত নাম দাখিল কৰা হ'ব লাগিব, অৰ্থাৎ ৰেজিষ্টাৰ কৰা হ'ব লাগিব, তেতিয়া তেওঁলোকৰ ভাৰতৰ নাগৰিক হ'ব। এতিয়া কৈছে 1909 আমাৰ কি আছে দ্বৈত নাগৰিকত্বৰ নিষেধাজ্ঞা, অৰ্থাৎ আপোনালোকে জানে যে আমাৰ ইণ্ডিয়াত দ্বৈত নাগৰিকত্ব দিয়া হোৱা নাই, ঠিক আছে। কোনো ব্যক্তি যদি স্বেচ্ছা যায় অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে, বুজি পাইছে, তেন্তে তেখেতৰ নাগৰিকত্ব ভাৰতৰ নাগৰিকত্ব হেৰুৱাব, অৰ্থাৎ ভাৰতৰ দ্বৈত নাগৰিকত্ব ডুৱেল চিটিজেনশ্বিপ অনুমতি দিয়া হোৱা নাই। তাৰপিছত আমি যদি চাওঁ যে অনুচ্ছেদ 10 নাগৰিকত্বৰ অধিকাৰ চালনা, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে আইন অনুসৰি নাগৰিক হৈ থাকিব পাৰে যদি সংসদে আন নতুন আইন প্ৰণয়ন নকৰে। এই আৰ্টিকেল 10 এই যিমানবোৰ আমাৰ নাগৰিকত্বৰ চৰ্ত এইবিলাকৰ কথা কৈছে যে যদি ভাৰতীয় সংসদে কোনো ধৰণৰ নতুন আইন প্ৰণয়ন নকৰে, অৰ্থাৎ নতুন আইন প্ৰণয়ন নকৰালৈকে এই যিবিলাক চৰ্ত আছে এই চৰ্ত অনুসৰি সকলে ভাৰতীয় নাগৰিকত্ব ল'ব পাৰে। সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল অনুচ্ছেদ 11ত কৈছে সংসদৰ ক্ষমতা, সংসদে নাগৰিকত্ব সম্পৰ্কে নতুন আইন প্ৰণয়ন কৰিবলৈ ক্ষমতা পায়। তাৰ অৰ্থ হ'ল নাগৰিকত্বৰ পদ্ধতি হৰণ লাভ আৰু আন সকলো দিশ সংসদে নিৰ্ধাৰণ কৰিব পাৰে, বুজি পাইছে। এই যিমানবোৰ আমি আলোচনা কৰিলোঁ এই গোটেইখিনি সংসদে যদি নতুন আইন প্ৰণয়ন নকৰে, অৰ্থাৎ সংসদে যদি কোনো ধৰণৰ অনুবাদ নকৰে, তেন্তে ইহঁতে ভাৰতৰ নাগৰিকত্ব ল'ব পাৰে। যদি সংসদে কিবা নতুন আইন প্ৰণয়ন কৰে তেন্তে ইহঁতে নাগৰিকত্ব হেৰুৱাব পাৰে। এই আছিল অনুচ্ছেদ 5 পৰা 11লৈ সম্পূৰ্ণ বিৱৰণ। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে চায় তেন্তে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয় আমাৰ ভিডিঅ' বনোৱাৰ উৎসাহটো বাঢ়ি যায়, ঠিক আছে। যিমান পাৰে আপুনি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।